এই গোটেই সিদ্ধান্তটোৰ লগত এটা অন্তৰ্নিহিত লক্ষ্য আছে। প্ৰথম, সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতিয়ে যাতে 2026 চনৰ নিৰ্বাচন পাৰ হ'ব পাৰি, তাৰ কাৰণে একেবাৰে চূড়ান্ত পৰ্যায়ৰ এটা মানুহৰ মাজত সাম্প্ৰদায়িক পৰিৱেশ এটা সৃষ্টি কৰিব খুজিছে। দ্বিতীয় কথাটো হ'ল যে এই যে গৰু মাংস নিষিদ্ধ কৰাৰ লগে লগে গৰু চিণ্ডিকেট, এই চিণ্ডিকেটৰ গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হ'ব, শক্তিশালী হ'ব, আৰু এই চিণ্ডিকেটৰ লগত চৰকাৰী যন্ত্ৰ জড়িত বুলি ইতিমধ্যে প্ৰমাণ হৈছে। বহু বিজেপিৰ নেতা, পালি নেতা গৰু চিণ্ডিকেটৰ লগত জড়িত হোৱা আমি দেখিছোঁ আৰু ধৰাও পৰিছে, কৰায়ত্ব হৈছে। গতিকে এই গোটেই কামটো কৰি গৰু মাংস নিষিদ্ধ কৰি তেওঁলোকে চিণ্ডিকেট চলাই 2026 চনৰ নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বৰ কাৰণে প্ৰয়োজনীয় যিটো টকা, ধনটো আহৰণ কৰিবৰ কাৰণে এই কাম কৰা বুলি আমি অনুভৱ কৰিছোঁ। আৰু ইতিমধ্যে ভাৰতবৰ্ষতো আমি দেখিছোঁ যে বিভিন্ন প্ৰান্তত এনেকুৱা গৰু মাংস ৰপ্তানি কৰা যিবোৰ বিভিন্ন ধৰণৰ কোম্পানী আছে, এই কোম্পানীবোৰৰ পৰা বিজেপি দলটোৱে তেওঁলোকে বিভিন্ন সময়ত ইলেক্ট্ৰেল বণ্ডৰ যোগেদি চান্দা লৈছে, যিটো কথা ইতিমধ্যে ইলেকশ্যন কমিশ্যনৰ ৱেবছাইটত আছেই। মই কোম্পানীবোৰৰ নামেই কৈ দিব পাৰোঁ। ভাৰতবৰ্ষৰ আটাইতকৈ বেছি গৰু মাংস বিদেশলৈ ৰপ্তানি কৰা কোম্পানীবোৰৰ পৰা তেওঁলোকে বিজেপি দলে চান্দা লৈছে। আৰু এইবাৰ সামগ্ৰীত নিৰ্বাচন জিকিবৰ কাৰণে বিজেপিয়ে গৰু মাংস বিতৰণ কৰিছে, গৰু মাংসৰ ভোজ দিছে, আৰু চাৰিওফালে বিতৰণ কৰি থকাৰ ভিডিঅ' মানুহৰ হাতে হাতে আছে। গতিকে আমাৰ এতিয়া প্ৰশ্ন হ'ল যে তেওঁলোকে এই যে যিটো তেওঁলোকে নিজে কৈ আছে যে আমি এইটো পাপ কাম, তাৰমানে পাপ কৰি এতিয়া কি প্ৰায়শ্চিত্ত কৰিব খুজিছে, নে চিণ্ডিকেটটো তেওঁলোকে চলাব খুজিছে, না চিণ্ডিকেট চলাই তেওঁলোকে ইয়াৰ পৰা ধন আহৰণ কৰি নিৰ্বাচনৰ তেওঁলোকে বৈতৰণি পাৰ হ'ব খুজিছে। গতিকে যিবোৰ মূল মৌলিক কাম, এই কামবোৰ কৰিব পৰা নাই। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰিব পৰা নাই, পেট্ৰল, ডিজেল, গেছৰ চিলিণ্ডাৰৰ দাম কমাব পৰা নাই, নিবনুৱা 22 লাখ নিবনুৱা, পঞ্জীভূত নিবনুৱা, আমাৰ চৰকাৰী যি পঞ্জীভূত নিবনুৱা, তেওঁলোকৰ চাকৰি আজিলৈকে দিব পৰা নাই। তাৰ লগতে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিব পৰা নাই, 6 জনগোষ্ঠী জনজাতিকৰণ দিব পৰা নাই। তাৰ উপৰিও আমি দেখিছোঁ যে বিদ্যুতৰ মাচুল বাঢ়িছে, এতিয়া স্মাৰ্ট ডকাইত তেওঁলোকে চৰকাৰে দিছে। গতিকে মৌলিক যিবোৰ কথা, স্বাস্থ্যসেৱা অত্যন্ত বেয়া অৱস্থা। বহু এনেকুৱা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আছে য'ত না তাত ঔষধ পাতি আছে, নাৰ্ছ আছে, চিকিৎসক আছে। মেডিকেল কলেজসমূহতো প্ৰয়োজনীয় যিবোৰ পাব লগা আন্তঃগাঁথনি তেওঁলোকে নাই। গতিকে এই মৌলিক কথা বতৰাবোৰত চৰকাৰে নিজৰ যিটো তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল পালন কৰিব পৰা নাই। 98% গাঁৱত তেওঁলোকে কৃষিভূমিত পানী যোগান ধৰিব, এই কামবোৰ কৰিব নোৱাৰি এতিয়া তেওঁলোকে এটা মেৰুকৰণৰ, সাম্প্ৰদায়িকীকৰণৰ ৰাজনীতিৰ অস্ত্ৰ হিচাপে গৰু মাংসক ব্যৱহাৰ কৰিছে।